Give me blood and I will give you freedom. হয়, মই এনেকুৱা এজন ব্যক্তিৰ কথা কৈ আছো যিগৰাকী ব্যক্তিৰ ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা আছে। ভাৰতবৰ্ষত মহাত্মা গান্ধী অথবা বিভিন্ন ধৰণৰ ফ্ৰীডম ফাইটাৰ লগত এই ব্যক্তিজনৰ মহত্ব অতি গুৰুত্বপূৰ্ণ। সেইজন হৈছে সুভাষ চন্দ্ৰ বোস। আজি 126 বছৰীয়া বাৰ্ষিকী বা জন্ম বাৰ্ষিকী হিচাপে সুভাষ চন্দ্ৰ বোসৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট মই কথা আজি কম। সুভাষ চন্দ্ৰ বোস কেৱল এজন ফ্ৰীডম ফাইটাৰ অথবা স্বাধীনতা সংগ্ৰামীয়ে নাছিলে, তেখেত এজন আছিলে ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট, যিজনে সেইটো সময়ত ইণ্ডিয়াৰ আটাইতকৈ টাফেষ্ট এক্সাম ICS ইণ্ডিয়ান চিভিল চাৰ্ভিচ এক্সাম তেওঁ নিজে ক্ৰেক কৰিছিলে। ক্ৰেক কৰাৰ পাছতো তেওঁ ICS জইন নকৰি ভাৰত স্বাধীন কৰাৰ ক্ষেত্ৰত তেওঁ বাহিৰলৈ গুচি গ'ল। 1941ত তেওঁ ফৰেনলৈ গুচি গ'ল। জাৰ্মানীৰ ছাপোৰ্ট পাবৰ কাৰণে, ব্ৰিটিছ কলনিয়েল ৰুল ইণ্ডিয়াৰ পৰা আঁতৰাবৰ কাৰণে তেওঁ ছাপোৰ্ট বিচাৰি বাহিৰলৈ গুচি গ'ল। জাৰ্মানীত গৈ জাৰ্মানী, আফগানিস্তান, জাপান, ফ্ৰান্স, ইটালী, ছভিয়েট ইউনিয়ন কি জেগা তেওঁ ঘূৰা নাই। সকলোৰে লগত তেওঁ কথা পাতি বন্ধুত্ব স্থাপন কৰি ফ্ৰেণ্ডশ্বিপ কৰি পেলাই তাৰ পৰা প্ৰপাৰ ছাপোৰ্ট পাবৰ কাৰণে তেওঁ চেষ্টা কৰি লাষ্টত তেওঁ সহায় কৰিছিলে জাপান আৰু জাৰ্মানীয়ে। জাপানে তেওঁ সহায় কৰিছিলে যি INA ইণ্ডিয়ান নেশ্যনেল আৰ্মি, যিটো আজাদ হিন্দ ফৌজ বুলি কয়, সেই আজাদ হিন্দ ফৌজ তেওঁ জাপানৰ হেল্পত তেওঁ ফৰ্ম কৰিছিলে আৰু জাৰ্মানীয়ে তেওঁক ফাইনেন্সিয়েলি যথেষ্ট ছাপোৰ্ট কৰিছিলে। সেই ষ্ট্ৰাগলৰ সময়ত সুভাষ চন্দ্ৰ বোসক ছভিয়েট ইউনিয়নেও যথেষ্ট সহায় কৰিছিলে টেৰিটৰি ক্ৰছ কৰিবৰ কাৰণে। সুভাষ চন্দ্ৰ বোস কেৱল এজন ফ্ৰীডম ফাইটাৰে নাছিলে, তেওঁ এজন এডুকেটেড ইণ্ডিভিজুৱেল আছিলে, যি কলকাতাৰ মেয়ৰো হৈছিলেগৈ। ICS নহয়, তেওঁ কলকাতাৰ মেয়ৰ হৈছিলে, লগত তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছতো যোগদান কৰিছিলে, তাত যথেষ্ট বৰঙণি যোগাই থৈ গৈছে। সুভাষ চন্দ্ৰ বোসৰ লিংগুইষ্টিক স্কিল থকাৰ কাৰণে তেওঁ অকল ইংলিছ অথবা বেংগলী ভাষাতে নহয়, তেওঁ জাৰ্মানী আৰু জাপানিজ লেংগুৱেজতো কথা ক'ব পাৰিছিলে। সেই স্পিকিং স্কিলছ থকাৰ কাৰণে তেওঁ বিভিন্ন ফৰেইন কাণ্ট্ৰিত গৈ কমিউনিকেট কৰি পেলাই তাহাঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ যথেষ্ট সহায় হৈছিলে। তেওঁ জাৰ্মানীত কোৱা কিছুমান কথা আপুনি এতিয়াও ৰেকৰ্ড ইউটিউবত পাব। গতিকে তেওঁ লিংগুইষ্টিক স্কিলছে থকাৰ কাৰণে তেওঁ যথেষ্ট বেলেগ ফৰেইন কাণ্ট্ৰিৰ মানুহক কানেক্ট কৰিব পাৰিছিলে ব্ৰিটিছ কলনিয়েল ৰুল ইণ্ডিয়াৰ পৰা আঁতৰাবৰ কাৰণে। গতিকে এনে এজন ব্যক্তিৰ বিষয়ে আমি জনাটো অতি জৰুৰী। গতিকে ষ্টুডেণ্টেও এনেকুৱা এজন ব্যক্তি, সুভাষ চন্দ্ৰ বোস এনেই নেতাজী বুলি এজন ব্যক্তি কোৱা নাই, তেখেতৰ ষ্ট্ৰাগল, তেখেতৰ ফ্ৰীডম ষ্ট্ৰাগলৰ বিষয়ে জনাটো জৰুৰী। যিজন ব্যক্তিয়ে ভাৰতত নাথাকি ভাৰতৰ বাহিৰত থাকি ফৰেইন কাণ্ট্ৰিত কেনেকে দেশ এখন স্বাধীন কৰিবৰ কাৰণে তাৰ কাৰণে গোটেই জীৱন উঠি পৰি লাগিছিলে। গতিকে এনে এজন ব্যক্তিৰ বিষয়ে জনাটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। যদি ভাল লাগিছে শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ।